A shocking case of attempted abduction has come to fore from Guwahati. As per reports, 4 men attempted to kidnap a girl while she was returning home from work late at night. While failing in their attempts, the miscreants ran over the girl's companion with their car. The injured victim is currently undergoing treatment. The incident was reported from GS Road in the city, and the entire incident has been captured on CCTV. Meanwhile, the owner of the vehicle has been identified as Hirak Jyoti Pathak, and a case has been registered at Bhangaghar police station. Investigations are underway, but the youths remain at large. মই ডিউটি পৰা নাইট শিফট কৰি আহি আছিলোগে সিনিয়ৰ এজনে থবলৈ আহিছিলে মোক অহাৰ লগে লগে অকমান আগত তাতে মানে ড্ৰিংকস কৰি আছিল আৰু হিহঁতে মোক দেখি মেলি মানে থবলৈ অহা দেখাৰ লগে লগে তেওঁক পিছা কৰি আহিছিলেগে অহাৰ লগে লগে মোক স্পিডত থৈ মেলি মোক ৰুমত থৈ তেখেতে যেতিয়া উভতিলে তেতিয়া উভতি যাওঁতে তেখেতক স্পিডত লৈ কেনে তেখেতক গৈ কেনে ভঙাঘৰত খুন্দিয়াই দিলে তেওঁলোকে ড্ৰিংকস কৰি আছিল ড্ৰাগছ লৈ আছিলেগে তেওঁলোকে কিমান জন আছিল 5 জন আছিলেগে 5 জন আছিল 4 to 5 মই যদি অকলে আহাতেন মোৰ ভগ বহুত প্ৰবলেম হ'লহেতেন মোক উঠাই লৈ গ'লহেতেন মোক তেখেতক মাৰি কেনে মোক বেয়া ধান্দা কৰা এটা হেই আছিল তেওঁলোকৰ মানে উঠাই লৈ যাব পাৰিলে হয় এই পৰিবেশটো অত্যন্তই বেয়া পাইছোঁ মানে বহুত বেয়া এই পৰিৱেশটো কাৰণ এজনী ছোৱালীৰ বাবে ইয়াত একেবাৰে সেফটি নাই এই ল'ৰাজনৰ জেগাত আজি যদি ছোৱালীজনী হোৱাহেঁতেন তেন্তে কেতিয়া বাচি নাথাকিলে হয় অপহৰণ হৈ তেওঁ ক'ৰবাত মাৰ্ডাৰ কৰি পেলাই থ'লে হয় ৰেপিং কেছো হ'লহেঁতেন ন ডাউট যে তেওঁলোকে কি কৰিলে হয় এজন নিচা কৰি থকা ব্যক্তিয়ে চব হ'ব পাৰে তেওঁ যদি ড্ৰাগছ গ্ৰহণ কৰি আছে বা তেওঁ ড্ৰিংকছ কৰি আছে তেওঁ যি হ'লেও কৰিব পাৰিলে হয় এজনী ছোৱালীৰ লগত এতিয়া আপুনি কি সুৰক্ষিত বুলি ভাবেনে নিজকে আচলতে নহয় সুৰক্ষিতটো মই একদমেই নাভাবোঁ মই ডিউটি শেষ কৰি পেলাই মই ফ্ৰেণ্ডজনীক আমি একেলগে কাম কৰিছিলোঁ ছোৱালী আৰু মইতো মোৰ ফ্ৰেণ্ডজনীক মই ৰুমলৈ এৰিবলৈ যাওঁতে গৈ থকা অৱস্থাত এহেঁতে চাগে মোক ফ'ল' কৰি আছিল চাগে এহেঁতৰ টাৰ্গেট ছোৱালীজনী আছিল তো মই যেতিয়া বেক হৈ আহিলোঁ বেক হৈ আহাতে এহেঁতে মোক ডাইৰেক্ট গাড়ীটো স্পীডত আনি পেলাই মোক পিছৰ পৰা বাৰ কৰি আছিল তো মই ৰখিলোঁ ৰখাৰ পিছত এহেঁতক যাব দিলোঁ এহেঁতে নগৈ পালে এহেঁতে আগুৱাই নগৈ মোৰ ওচৰত ৰখি পালে মোক গাড়ীৰ পৰা নামি পালে মোক কিবা কৰিবৰ চেষ্টা কৰিছিল প্ৰহাৰ কৰিব চেষ্টা কৰিছিল মই তাৰ পৰা পলায়ন কৰি পালে মই অকণমান আগত গৈ পালে গাড়ীটো স্পীড দবালোঁ স্কুটিটো অকণমান স্পীডত গ'লোঁ যাৰ পিছত এহেঁতে পিছৰ পৰা আহি পালে মোক খুন্দাই দিছে এহেঁতে কিবা খুৰাপান কৰা মই দেখি পাইছোঁ গাড়ীত এহেঁতে ড্ৰাগছ কৰিছিল চাগে এহেঁতে নিচাযুক্ত হৈ আছিলে যেতিয়া মোক খুন্দাইছে খুন্দাৰ পিছত মই পৰি গ'লোঁ তাৰপিছত এহেঁতে পলায়ন কৰিছে মই এতিয়া বৰ্তমান ভৰি এইখিনি জেগাত এটা সৰু হাৰ্ডিটো ভাঙি গৈছে এতিয়া বিষ আছে বৰ্তমানলৈ